ওদালগুৰিৰ শুক্লাইত প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ উপস্থিতিত ইউপিপিএল দলত মেগা যোগদান কাৰ্যসূচী সম্পন্ন। বিপিএফ দল শূন্য হোৱাৰ পথত এইদৰে ক'লে ইএম দাওবৈচা বৰৈ। নেতা সক্ৰিয় নেত্ৰী তেওঁলোকে বিপিএফৰ যি ভৱিষ্যত সেইটো দেখা পায়, ভৱিষ্যত শূন্য হৈ আছে সেইটো দেখা পায় আৰু তেখেতসকলক ৰাজনৈতিকভাৱে সমাজক সেৱা কৰিবৰ কাৰণে হেঁপাহ আছে। এই কাৰণে তেওঁলোকে আজি আমাৰ বিটিআৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়োৰ নেতৃত্বত ইউপিপিএল দলত যোগদান কৰিবলৈ আহিছে। প্ৰথমতে তেওঁলোকক মই আন্তৰৰ পৰা আদৰিছোঁ। বিটিচিৰ ফেৰগাঁও পৰিষদীয় সমষ্টিৰ অন্তৰ্গত শুক্লাইত আজি বুধবাৰে প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু বিটিচিৰ ইএম দাওবৈচা বড়োৰ উপস্থিতিত বিপিএফৰ উপৰিও বিভিন্ন দল সংগঠনৰ প্ৰায় 400 কৰ্মীয়ে ইউপিপিএল দলত যোগদান কৰে। ইউপিপিএল দলৰ তৰফৰ পৰা যোগদানকাৰীসকলক দলীয় প্ৰতীকযুক্ত বস্ত্ৰ গামোচাৰে আদৰণি জনায়। উল্লেখযোগ্য যে বিপিএফ দলৰ জন্মলগ্নৰ পৰা বিপিএফ দলৰ লগত জড়িত থকা তথা কেন্দ্ৰীয় বিপিএফৰ মহিলা পৰিষদৰ উপসভানেত্ৰী তুলসা দেৱীয়ে যোগদান কৰে। তেওঁ কয় যে শুক্লাই অঞ্চলৰ উন্নতিৰ বাবে যোগদান কৰিছে। মই জন্মলগ্নৰ পৰা 2006 চনৰ পৰা বিপিএফ দলত আছিলোঁ। যিহেতু সময়ে বহুত কথা কয়, সময় পৰিৱৰ্তনশীল, সময়ৰ লগত মিলি চলিবলৈ আৰু এই শুক্লাই অঞ্চলৰ উন্নয়নৰ স্বাৰ্থত ইউপিপিএল দলৰ হাত মজবুত কৰাৰ কাৰণে এই অঞ্চলৰ উন্নয়নৰ কাৰণে মই আজি ইউপিপিএল দলত যোগদান কৰিলোঁ। ধন্যবাদ। বিপিএফৰ আপুনি চিডব্লিউচি এগৰাকী দায়িত্বশীল মহিলা নিশ্চয় আছিলোঁ, কৰিছিলোঁ। তেনেকুৱা বিশেষ ক'বলগীয়া নাই। সময়ে বহুত কথা কৈ যায়, সময়ৰ লগত আজি পৰিৱৰ্তন হ'বলৈ মই বাধ্য হৈছোঁ। এইখন সমষ্টিৰ উন্নয়নৰ কাৰণে এই শুক্লাই অঞ্চলৰ বিভিন্ন ৰৈ থকা কামবিলাক ৰাইজৰ উন্নয়নৰ কাৰণে আজি যিহেতু আমি সমাজ সেৱক এজনী সমাজ সেৱিকা হিচাপে কাম কৰি আহিছিলোঁ, গতিকে সেইকাৰণে মই ইউপিপিএল দলত জইন কৰিলোঁ। মই 16 বছৰে আছিলোঁ বিপিএফত। গতিকে আজি মই সম্পূৰ্ণভাৱে কাৰো ইয়াত প্ৰেছাৰ নহয়, মই স্ব ইচ্ছাৰে নিজৰ মনেৰে সুস্থ মগজেৰে আজি মই ইউপিপিএল দলত যোগদান কৰিলোঁ। ধন্যবাদ। পশ্চিম পটলা বিপিএফ ইউথৰ অন্যতম সদস্য দাওহাৰু বড়ো আদিৰ দৰে নেতাই ইউপিপিএল দলত যোগদান কৰে। মেগা যোগদান শিবিৰত ফেৰগাঁও জিলা ইউপিপিএল দলৰ প্ৰাক্তন সভাপতি নিৰ্মল বড়ো, ফেৰগাঁও জিলা ইউপিপিএলৰ অন্যতম সম্পাদক দীপেন বড়ো, সভাপতি বুদ্ধিৰাম বড়ো উপস্থিত থাকে। ফেৰগাঁও ব্লক ইউপিপিএলৰ প্ৰশাসনিক সম্পাদক ৰাজীৱ বৰাই অনুষ্ঠানটি পৰিচালনা কৰে। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। দলীয় নেতাকৰ্মী ব্লক প্ৰাইমাৰী লেভেল চেণ্ট্ৰেল লেভেল লৈ পেলাই তেখেতে মচলপুৰত বিশাল এটা যোগদান কাৰ্যসূচী আপোনালোকে দেখিবলৈ পাইছে। তাৰ পূৰ্বে এক সপ্তাহমান পূৰ্বে আমাৰ তেখেতে এজন বিটিচি চুক্তিকাৰী মানে 3বাৰকৈ বিটিচি ডেপুটি চিফ হোৱা কাম্পা বৰগেৰী ডাঙৰীয়া তেখেতেও প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্ব আমাৰ ইউপিপিএল দলত তেখেতেও যোগদান কৰিছে। যথেষ্ট আনন্দিত হৈছোঁ। আমাৰ 32 নং ফেৰগাঁও সমষ্টিত প্ৰায় 400 গৰাকী বিপিএফ, কংগ্ৰেছ বা অন্যান্য ৰাজনৈতিক দল আৰু যিসকলে অন্যান্য জাতীয় সংগঠনৰ লগত কাম কৰিছিলে দীৰ্ঘদিনীয়া, তেওঁলোকে আমাৰ ইউপিপিএল দলত যোগদান কৰিছে। ইউপিপিএল দলৰ যি নীতি আদৰ্শ বৰ্তমানৰ সভাপতি তথা বিটিআৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি নীতি আদৰ্শ তেখেত